ঢুকাই গ'ল, ইয়াতে বুঢ়া হৈ গ'ল, মা বুঢ়া হৈ গ'ল। আমাৰ এতিয়া নাতিপুতি হ'ল, ল'ৰা ছোৱালী জন্ম পাই ডাঙৰ দীঘল হ'ল, বিয়া দিলো ইয়াতে। আমি হিন্দু মুছলিম চব মানে মিলি জুলি আছো। ঈদত আহে, আমি তেওঁলোকৰ পূজাত আমি যাওঁ, বা কিবা এটা স্কুলত যদি কিবা এটা হয় আমি তাত যাওঁ, নাম ধৰিলেও আমি মাতিলে যাওঁ, বা ফাংচন পাতিলে যাওঁ, বিহু পাতিলে যাওঁ। আমাৰ ইয়াতে অকল ছাৰ আমাৰ নহয়, মছজিদত মানুহখিনি ভিতৰত নামাজখিনি পঢ়ে, একো অন্যায় নাই। ঘৰ দুৱাৰ নাই, এই মক্তবটো আছে, আৰু ঘৰ দুৱাৰ চাইডত একো নাই, একো অন্যায় কৰা নাই। আমাৰ ওচৰত শিৱ মন্দিৰ এটা আছে, আমি একো অন্যায় কৰা নাই, আমাকো একো অন্যায় কৰা নাই। মুছলিম সকলে আমি মিলি জুলি আছো ছাৰ। কিন্তু ইয়াতে মনে মনে নটিচখন পঠাইছে কালি সন্ধিয়া গধূলি টাইমত। মানুহ একমাহ আগত পঠায়, আমি এটা পঢ়ি চাই কাৰণে আমি কিবা এটা কৰিলো হয়, কিন্তু এতিয়া একমাহ আগত পঠোৱা নাই, কালি পঠাইছে গধূলি। আমি এতিয়া কি কৰিম? 40-50 বছৰ হ'ল এই মক্তবটো, আমি বিল্ডিং বনোৱা নাই, ছাদ ঢালাই কৰা নাই। আমি গৰীব মানুহখিনি কিবা কৰি ইয়াতে আল্লাহ আল্লাহ আল্লাহ, ভগৱানটো চব একে, ভগৱান আল্লাহ চব এটাই বস্তু, আৰু একো দুশ্মনী নাই কাৰোৰ লগত। আৰু আপোনালোকক মুখ্যমন্ত্ৰীক অনুৰোধ কৰি কলো, আমাক জানো এই নামাজখিনি পঢ়াৰ কাৰণে একো অন্যায় নকৰে, একো জানো নকৰে। আমি কাকো অন্যায় কৰা নাই, কিন্তু আমাক জানো এইখিনি সহায় কৰে আৰু মুখ্যমন্ত্ৰী ছাৰে। আমি বাকী আৰু একো ক'বলগীয়া নাই আৰু। আমাৰতো এনেকুৱা অনুষ্ঠান বহুত আছে গুৱাহাটীত, আপোনালোকে দেখা পাইছে। আৰু এই নটিচখন কালি গধূলি সন্ধিয়া টাইমত দিছে, আজি 5টা বজাত, আজি 2টা বজালৈকে মানুহখিনি আমি কেনেকৈ কি মেনেজ কৰোঁ আমি তাত সেইখিনি কথাই মানে মহাশয়ৰ ওচৰত অলপ চালি জাৰি চাবৰ কাৰণে আমি অনুৰোধ জনালোঁ। এতিয়া সৰুৰ পৰা ডাঙৰ হ'লোঁ, আমি পঢ়া শুনা ইয়াতে, জন্ম ইয়াতে, হিন্দু মুছলমান চব ইয়াতে একেলগে থাকিছোঁ। আমি একেলগে সৰুৰ পৰা ডাঙৰ হ'লোঁ, পূজা হওক, জোলন পূজা হওক, বিহু হওক, যি কালী পূজা হওক, চবেই মিলি ধৰি একেলগে কৰোঁ আমি। কিন্তু এতিয়া কিয় এটা মুছলমানখিনি টাৰ্গেট কৰি লৈছে, বা কিবা এটা টাৰ্গেটৰ হিচাপতে কৰি লৈছে যে এতিয়া 40-50 ঘৰ যি আছো, তাৰ মছজিদটো অনুষ্ঠান এটা আছে, সেইটো উচ্ছেদ কৰাৰ কাৰণে। কিন্তু ইয়াতেতো স্কুল, মন্দিৰ, মছজিদ বহুত আছে, কিন্তু তাতেতো কোনো এভেকশ্যনৰ নটিচ অহা নাই, বা ঘৰৰ কাৰো এভেকশ্যনৰ নটিচ অহা নাই, অকল মছজিদটোৰে কিয় নটিচ আহিছে? এতিয়া ৰাইজে এইটোৱে আপোনাৰ বিচাৰ কৰি দিয়ে জানো মুখ্যমন্ত্ৰীৰ ওপৰত, মুখ্যমন্ত্ৰী চাহাবে জানো এইটোৱে অলপ আলোচনা কৰে, আৰু কি কৰে কি নকৰে, কেনেকা ভাল হয়, সেইটো চালেই হ'ল আৰু। মই আজি ইয়াত আহিব আজি 4 বছৰে হ'ল। মই আহি পেলাই ইয়াত যিখিনি মানুহখিনিৰ লগত এটা মানে বুজাবুজি বা মিলা প্ৰীতি দেখা পাইছোঁ, হিন্দু মুছলমান, খুব ভালে লাগিছে। আৰু সিহঁতৰ ইয়াতে পূজা পাতল হয়, আমাৰ মুছলমান মানুহখিনিতো অলপমান সহায় সহযোগিতা কৰে, সকলো সেইটোতে মানে লাগা ধুগা কৰে। কোনো ধৰণে এটা মানে বেয়া ভাৱ বা বেয়া চিন্তা আজিলৈকে দেখা নাই। কিন্তু চিন্তাৰ বিষয় এইটোৱে হৈছে যে অকস্মাত যিখন নটিচ আহিল আমাৰ মছজিদৰ মানে উচ্ছেদ কৰাৰ কাৰণে, এই কথাটোৱে আমাক মানে বেছি চিন্তিত কৰিছে। আমাৰ কোনো ধৰণৰ মানে ইয়াত বেয়া ভাৱ চিন্তা কাৰোত নাই, সেনেকুৱা ধৰণৰ নাই। গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ, যাতে আমি অকলতো আমাৰ এইটো হৰিপুৰত অকল আমাৰ মছজিদটোৱে নাই, চৰকাৰী মাটিত এনেকুৱা বহুত অনুষ্ঠান আছে। গতিকে অকল মছজিদটোৰ ওপৰত কিয় এনেধৰণৰ কৰিলে, সেইটোৱে মই তেখেতৰ ওচৰত, আমাৰ মুখ্যমন্ত্ৰী চাহাবৰ ওচৰত অনুৰোধ জনাইছোঁ যে তেখেতে যাতে এটা আমাক সুমীমাংসা এটা আমাক কৰি দিয়ে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। কথাখিনি আমি বুজি পোৱা নাই। একদিন আগতে এখন নটিচত আহি গেলে আমাৰ এই আমি এইখিনি আপোনাৰ যাবাৰ 3 নম্বৰ মঠঘৰীয়া হৰিপুৰ নিবাসী, আমি ইয়াতে প্ৰায় আজি 40 বছৰ অতিক্ৰম হৈ গ'ল, প্ৰায় 43 বছৰে ৰানিং চলি আছে। আমি প্ৰায় ইয়াতে 20-30 ঘৰি মুছলমান মানুহে বসবাস কৰি আছো। যেতিয়া নেকি ইয়াতে বাট ঘাট কিছু নাছিল, আমি এইখিনি ইয়াৰ মানুহখিনি যিখিনি বসবাস কৰি আছো, ইয়াতে কোনো এজন মানুহ কোনো নাছিলে। আমি ইয়াতে জংঘল কাটি ঘৰ বনালে আছিলো। অহাৰ পাছত আপোনাৰ 90-ৰ পৰা 95-ৰ ভিতৰলৈকে মানে বহুত মানুহ আহি বিভিন্ন জাতিৰ মানুহ, আমি চবেই মিলি বসবাস কৰি আছো। এইখিনি জেগাত আগতে আহমেদ নগৰৰ আণ্ডাৰত আছিলে, আমাৰ মাটিখিনি আছিলে ইয়াতৰ মাটি। আমি ইয়াতে বসবাস কৰি আছিলো, ভালে চলি আছে ইমান দিন। আমাৰ যেনিবা আমাৰ মুছলমান মানুহ মৰিলে আমাৰ হিন্দু মানুহ কবৰস্থানত গৈছে, আৰু হিন্দু মানুহ মৰিলেও আমি শ্মশানত গৈছো। যাই কেনে আমি দৰ্শন কৰি আমি সমাধান কৰি চলি আছিলো। আমাৰ এই অনুষ্ঠানটো যিটো আছে, অনুষ্ঠানৰ কাৰণে যিটো আহিছে, এই অনুষ্ঠানটো আমি পঢ়িলে আমি আছিলে আমাৰ LP স্কুলটোত আমি তাতে আমাৰ আৰবি পঢ়িছিলে, ল'ৰা ছোৱালী পঢ়িছিলে। যেতিয়া ল'ৰা ছোৱালীৰ সংখ্যা বেছি বাঢ়ি আহিল, সময় নাটনি হোৱাৰ কাৰণে আমাক এটা আগৰ কমিটিয়ে চালি এটা বনাব কৰিলে। চালি এটা বনালে আমাৰ তাতে এই আৰবি শিক্ষাটো চলি থাকে, নমাজখিনিও চলি থাকে। লাহে লাহে আমাৰো যেরকম জনসংখ্যা বাঢ়ি ল'ৰা ছোৱালী ডাঙৰ হৈ আহিল, হোৱাত আমাৰ এটা মছজিদৰ প্ৰয়োজন হ'ল। আমি সেই মুক্তটোত আমি বেলেগ ঠাইত যোৱা নাই, আৰু সেই মুক্তটোত আমি নমাজো পঢ়ো, ল'ৰা ছোৱালীও পঢ়ে।
বা আমাৰ ঈদ আহে বা কুৰবান ঈদ আহে আমি তাতে নমাজ পঢ়ো, ৰোজা ৰমজান মাহত তাৰাবি পঢ়ো, এনেকুৱা ভালে কালে চলি আছিলে। আজি অত দিনৰ ভিতৰত আজি যোৱা 10 বছৰ আমাৰ এই মানুহখিনি আমি চব বিজেপিৰ সমৰ্থক, আমি বিজেপিক ভোট দি আহি আছো। আমাৰ বাটঘাটো বনাই দিছে চৰকাৰে, কোনো কথা নাই। আমাৰ যিখিনি আমাৰ চৰকাৰৰ পৰা আমি আঁচনি পাব লাগে পাইও আছো, এটা কোনো সন্দেহ নাইকিয়া। কিন্তু হঠাতে যোৱাকালি এখন নটিচ আহিছে যে আমাৰ এই আপোনাৰ যিটো আপোনাৰ মুক্তবু মছজিদ অনুষ্ঠানটো এইটো খালী কৰি দিব লাগে, ভাঙি দিব লাগে। এই কথাটো বুজি নাপালো। গতিকে আপোনাৰ সন্মানীয় মহোদয়, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক এইটো অনুৰোধ জনাও যে বস্তু এনেকুৱা চাই চিতি কৰে। আমি কোনো বহিৰাগত মানুহ, আমি খিলঞ্জীয়া মুছলমান ইয়াৰে হওঁ। আমাৰ ঘৰ কাৰোবাৰ নলবাৰীত, কাৰোবাৰ ইয়াতে আমাৰ মোৰ ঘৰ যেনেকুৱা আমবাৰী দীঘলী পুখুৰীত, আৰু আশ পাছৰে মানুহ, আমি কোনো বহিৰাগত মানুহ নহয়। হঠাৎ এই কামটো কিয় হয় একো বুজি পোৱা নাই। গতিকে চৰকাৰক অনুৰোধ জনাও, এইটো চাই চিতি কৰি কিনে এটা কিবা এটা সুমীমাংসা কৰি দিয়ে, তাৰে অলপ মানে অনুৰোধ জনালো তেখেতক। মোৰ